নমস্কাৰ বন্ধু বান্ধৱীসকল, মই গাঁও ঘৰলৈ আজি আহিছোঁ। মোৰ জন্ম ঠাই মোৰ গাঁও ঘৰতনো আমাৰ পদূলিখন কেনেকুৱা তাকে আপোনালোকক অকণমান দেখাবলৈ প্ৰয়াস কৰিলোঁ। এয়া চাওকচোন, এতিয়া বৰ্তমান মই ৰাস্তাত পদূলিমুখত সোমাই গৈছোঁ। এয়া হৈছে আমাৰ গাঁও ঘৰৰ ৰাস্তা পদূলি। এনেকৈ তামোল লগাই ৰখা হৈছে। এই চাৰিওফালে দুইফালে জিৰুৱা আছে আৰু দুয়োফালে তামোল এনেকৈ লগাই ৰখা হৈছে। কিছুমান তামোল লগাবিলাক লাগিছে আৰু কিছুমান তামোল সৰু হৈ আছে। এনেকুৱা ধৰণে সেউজীয়া পৰিৱেশ দেখি ভাল লাগিলে। চহৰে নগৰে বহুত ঘূৰি ফুৰোঁ, কিন্তু এনেকুৱা সেউজীয়া পৰিৱেশ চাই ভাল লাগে। সেয়েহে মই সৰু ভিডিঅ' এটি বনাবলৈ প্ৰয়াস কৰিলোঁ। মোৰ জন্মৰ ঘৰ গাঁওখনো কেনেকুৱা, সেয়া এনেকুৱা ধৰণৰ তামোল বাৰী সেয়ে দেখাইছোঁ। এনেকৈ ৰাস্তাত সোমাই আহিছোঁ। এইখন মোৰ জন্মস্থান ঘৰ হয়। মই এতিয়া বৰ্তমান ঘৰৰ চোতালত পাইছোঁহি। এয়া হৈছে আমাৰ ঘৰ। এইখনে আমাৰ ঘৰ। মই ইয়াতেই জন্ম হৈছিলোঁ। সেয়েহে আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ। আপোনালোকেও নিশ্চয় এই ভিডিঅ'টো চাই ভাল পাব। আজিলৈ মোৰ এই সৰু ভিডিঅ'টো মই ইমানতে ৰাখিলোঁ। ধন্যবাদ। জয় অসম।